ওদালগুৰি জিলাৰ মাজবাটত ৰবৰ ফেক্টৰী জ্বলি শেষ ৩০ লাখ টকা ক্ষতি বিটিআৰৰ চৰকাৰক সহায় কৰিবলৈ আহ্বান ৰবৰ ফেক্টৰীৰ স্বত্বাধিকাৰীসকল মাজবাটৰ অসম অৰুণাচল সীমান্ত এলেকাৰ বাহাদুৰ আদৰ্শ গাঁৱৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত থকা যোগাপুৰৰ হিৰিম্বাপুৰত হিমালয় ৰবৰ ফেক্টৰীত নিশা প্ৰায় ৯ মান বজাত আকস্মিকভাৱে জুই লাগে জুইত প্ৰায় ৭০ কুইণ্টলতকৈ অধিক ৰবৰ জ্বলি ছাই হৈ যায় লগতে ফেক্টৰীটোত থকা মেচিনসমূহ জুইত জাহ যোৱাত স্বত্বাধিকাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰে হিমালয় ৰবৰ ফেক্টৰীৰ স্বত্বাধিকাৰী সতেন্দ্ৰ বসুমতাৰী অঞ্চায়গ্ৰা বসুমতাৰী আৰু দৈমু বসুমতাৰীয়ে অসম চৰকাৰৰ লগতে বিটিআৰ চৰকাৰে ৰবৰ ফেক্টৰীটো পুনৰ নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় কাৰণ স্বত্বাধিকাৰীসকলে ধাৰ ঋণ লৈ এই ৰবৰ ফেক্টৰীটো গঢ়ি তুলিছিল উল্লেখযোগ্য যে উক্ত ৰবৰ ফেক্টৰীত কাম কৰি 10টা দুখীয়া পৰিয়ালে ঘৰ চলাই আহিছিল এতিয়া পৰিয়ালকেইটাৰ মাজত হাহাকাৰ হোৱা পৰিলক্ষিত হয় আজি ৰাতিপুৱাৰ ভাগত বাহিপুখুৰী ভিচিডিচিৰ সভাপতি লাৰু লোহাৰে জ্বলি যোৱাৰ ৰবৰ ফেক্টৰীটো পৰিদৰ্শন কৰা দেখা যায় মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট নৰ্থ ইষ্ট লাইভ টুডে এইটো চাওঁতে বেয়া লাগিছে কিন্তু কেনেকৈ হৈছে ময়ো স্পষ্টভাৱে ক'ব নোৱাৰোঁ মোক মানে ঘৰ ওচৰত মোৰ চালা হয় ৰাতি 9:30মান বজাত ফোন কৰি মোক জনালে এনেকৈ আপোনালোকৰ ৰাবাৰ গুদামত জুই লাগিছে সেইটো শুনি মানে মই আচৰিত পালোঁ ভাইটি আছে এজন আমি তিনিজনে কৰা হৈছে মোৰ ভাইটি বোৱাৰী আছে লগতে মোৰ ভতিজা ডেমুৰো মাল আছে ইয়াত আমি দাদা ভাই দুজনে এইটো ইণ্ডাষ্ট্ৰিটো বনাইছিলোঁ তাৰপিছত জুইটো কেনেকৈ লাগিল সেইটো ইয়াৰ বিষয়ে ক'বতো ডাৱৰটো মোৰ তাত আৰু কি ক'ম মই জানিলেহে ক'ব পাৰিলোঁ হয় ৰাতিত ক'ব পৰা মই আৰু ইয়াৰ বিষয়ে ইমান স্পষ্ট ক'ব নোৱাৰোঁ যিকোনো জুইটো লাগিল আমাৰ মুঠতে 60 কুইণ্টেলমান টোটেল মালটো ষ্টকত আছিলে আমি বিক্ৰী কৰিব চদা কৰিয়ে আছিলোঁ সেইটো সময়তে অচানক হৈ গ'ল ৰাতিৰ ভিতৰত সেইবুলি আমি গম পাই দৌৰি আহিছিলোঁ দৌৰি আহোঁতে মানে আমি ওচৰতে চাপিব নোৱাৰা হৈছিলে এনেকৈ জুই আছিলে মানে ওচৰতে আপোনালোকে ইয়াত আহিলে ছাইডত দেখা পাব মানুহ ওচৰত আহিব নোৱাৰিবই ছাইডত যিকোনো চাহ বাগান আছিল ওচৰতে ফেক্টৰীৰ ওচৰত এই ৰাবাৰ ইণ্ডাষ্ট্ৰীৰ ওচৰত গোটেইখিনি জ্বলি গৈছে আমি বাচাম বুলি ক'লেও মানে বাচাব নোৱাৰাৰ কাৰণে যি লাগিছে আৰু আপোনালোকে জানে ৰাবাৰ বস্তু মমৰ দৰে হয় কিমান কুইণ্টেল ৰাবাৰ আছিলে টোটেল 60+ মোৰ তাত আছিলে 20 কুইণ্টেল এনে অনুমান ক'লে জোখা নাছিলোঁ অলপ বেছিও হ'ব পাৰিলে হয় আৰু ভাইটিৰ আছিলে 40 তাৰো বেছি হ'লে হয় আৰু ভতিজা আছিলে ডেমু বসুমতাৰী তাৰ 5 কুইণ্টেলমান আছিলে